বন্ধুসকল স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। ইণ্ডিয়ান বেংক ৰিক্ৰুটমেণ্ট য'ত আপোনালোকৰ সিকিউৰিটি গাৰ্ডৰ কাৰণে ভেকেঞ্চি ওলাইছে, য'ত 202টা পদৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ যোগ্যতা মাত্ৰ মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ সবিশেষ অতি কম সময়ৰ বাবে জনাৰ কাৰণে ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব। তে আপোনালোকৰ 202টা পদ আছে সিকিউৰিটি গাৰ্ডৰ কাৰণে। ইয়াত পোষ্টৰ নাম দিছে সিকিউৰিটি গাৰ্ড আৰু টোটেল পোষ্ট 202টা। যেটো অৰ্গানাইজেশ্যন হৈছে এইটো হ'ল ইণ্ডিয়ান বেংক আৰু কোৱালিফিকেশ্যন খুজিছে আপোনালোকৰ মেট্ৰিক পাছ আৰু ইয়াৰ এপ্লাই কৰিব লাগিব অনলাইনৰ যোগেদি আৰু যেটো অনলাইন ফি এতিয়ালৈকে দিয়া নাই, এইটো কালি আপোনালোকে গম পাব। অনলাইন আবেদন আৰম্ভ হ'ব 23 ফেব্ৰুৱাৰী মানে কালি আৰু লাষ্ট ডেট হ'ল 9 মাৰ্চ 2022। তো ইয়াতে অসমৰ কাৰণে আপোনালোকৰ ইয়াতে 4টা পোষ্ট আছে, য'ত 10 পাছ কেণ্ডিডেট হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী পাছ বা গ্ৰেজুৱেশ্যন পঢ়ি আছে তেনেহ'লে আপোনালোকে ইয়াতে যোগ্য নহয়, ইয়াতে এপ্লাই কৰিব নোৱাৰে। কিন্তু মেট্ৰিক পাছ কৰা কেণ্ডিডেট যিসকলে এক্স ছাৰ্ভিচমেন হৈ আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যেটো আপোনালোকৰ এক্স ছাৰ্ভিচমেন এইটো হয় ইণ্ডিয়ান আৰ্মি, নহ'লে ইণ্ডিয়ান নেভি, নহ'লে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ হ'ব লাগিব, ইয়াতে মেনশ্যন কৰি দিছে। ফিজিকেল ফিটনেছ ফিট হ'ব লাগিব আপোনালোকৰ ডিউটিৰ কাৰণে। নেক্সট লেংগুৱেজ পইণ্টত কি দিছে, কেণ্ডিডেটে লিখা পঢ়া কৰিব পৰা হ'ব লাগিব, লগতে লোকেল লেংগুৱেজ যিটো মাতৃভাষা আছে সেইটো জানিব লাগিব। এজ লিমিট ইয়াতে আপোনালোকৰ 26 বছৰলৈকে আপোনালোকৰ লগতে এজ ৰিলেশ্যনত আপোনালোকৰ OBC 3 বছৰ আৰু ST আৰু SCৰ কাৰণে 5 বছৰৰ ৰিলেশ্যন দিছে। আৰু অসমত যিটো ইয়াৰ চেণ্টাৰ আছে গুৱাহাটী আৰু ডিব্ৰুগড়ত। তো যি ইচ্ছুক কেণ্ডিডেটে ডিছক্ৰিপশ্যনত যিটো অনলাইনৰ লিংক আছে সেইটো লিংক ক্লিক কৰি আবেদন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল, ধন্যবাদ।